তামাৰহাটত জাণ্ডু কনষ্ট্ৰাকশ্যনৰ অবৈধ খননৰ বিৰুদ্ধে সৰব গোলগঞ্জৰ বিধায়ক শোভন আলী চৰকাৰ। তামাৰহাটৰ বৰবালাশ্বৰ গংগাধৰ নদীৰ অবৈধ বালি খননৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে গোলগঞ্জৰ বিধায়কগৰাকী। চৰকাৰে জাণ্ডু কনষ্ট্ৰাকশ্যনক বৰবালাশ্বৰৰ খননৰ অনুমতি দিলেও অত্ৰ অঞ্চলৰ ৰাইজৰ স্বাৰ্থত খনন কাৰ্য বন্ধ কৰিব বিধায়কগৰাকী। জাণ্ডু কনষ্ট্ৰাকশ্যনৰ গংগাধৰ নদীত খনন বন্ধ নহ'লে ইয়াৰ বিৰুদ্ধে ধুবুৰী জিলা আয়ুক্ত ভৱনৰ সন্মুখত ধৰ্ণাত বহিব কংগ্ৰেছৰ বিধায়কগৰাকী। জাণ্ডু কনষ্ট্ৰাকশ্যনে বৰবালাশ্বৰত অবৈধ খননৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলি জনায় বিধায়কগৰাকী। উল্লেখযোগ্য যে জাণ্ডু কনষ্ট্ৰাকশ্যনে নিম্নমান 127B ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰাই বৰবালাশ্বৰত খনন কাৰ্য চলাই আছে। ফলত অঞ্চলখনৰ 10ৰ পৰা 12খন গাঁও গংগাধৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰাৰ আশংকাত ভুগিছে হেজাৰ হেজাৰ গাঁওবাসী। আজি বিধায়কগৰাকী গংগাধৰ নদীৰ বৰবালাশ্বৰত উপস্থিত হৈ জাণ্ডু কনষ্ট্ৰাকশ্যনৰ খনন কাৰ্য বন্ধ কৰি দিয়ে। প্রতিবার বিধানসভাত এই গোলগঞ্জ সমষ্টির যেহেতু নদীমাতৃক সমষ্টি হয়, ইয়ার মানে গোলগঞ্জ সমষ্টির 23খন গাঁও পঞ্চায়েতের একেবারে মাঝের 16খন গাঁও পঞ্চায়েত আমার ইরোশনত এফেক্টেড হয়। তার ভিতৰত আমার কুমারগঞ্জ থাকে, কুমারগঞ্জ গাঁও পঞ্চায়েত, আমার উত্তর মৰাগদাদৰ গাঁও পঞ্চায়েত, পাগলাহাট গাঁও পঞ্চায়েত, বিশেষকৈ আমার হরিরহাট গাঁও পঞ্চায়েত, আগমনী গাঁও পঞ্চায়েত, এনেকৈ। তাৰ মাজতে মই এটা বস্তু মানে বুজি উঠা নাই যে ইয়াত কেইবাবাৰো এনেকুৱা বা বাতৰি প্ৰকাশ পোৱাৰ পিছতো কাৰ স্বাৰ্থত, কাৰ ইমান সাহস আছে, তাৰ সাহসত অবৈধভাৱে একেবাৰে খনন কাৰ্য ইয়াত চলাই হাজাৰ হাজাৰ চিয়াম মানে লাখ লাখ চিয়াম মাটি ইয়াৰ পৰা খনন কৰি লৈ গৈ এনেকুৱাভাৱে কৰা হৈছে। আপোনালোকে নিশ্চিতভাৱে ভিজুৱেল ইয়াত চাইছে কি অৱস্থা হৈছে। এইবাৰ এনেকুৱা হ'ব যদি অহা বানপানীত যদি এইবিলাক আমি বন্ধ কৰি নকৰোঁ, তেনে অহা বানপানীত প্ৰথমতে এই বৰবালাশ্বৰ গাঁওখন নাথাকিব। লগতে লেফ্ট ছাইডত আপোনালোকে চাইছে যি মথাউৰিটো আছে, এই মথাউৰিটো নাথাকিব। তাৰপিছত আপোনালোকৰ পূব মৰাগদাদৰ, পশ্চিম মৰাগদাদৰ এইবিলাক গাঁও, আমাৰ চৰাইখোলা গাঁও, পুৰ্ণি গাঁও, এইবিলাক গাঁও একেবাৰে নোহোৱা হৈ যাব মানচিত্ৰৰ পৰা। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, এই কোনোবা স্বাৰ্থনিষ্ঠ গোষ্ঠীৰ মানে স্বাৰ্থত আমি আমাৰ এই হোজা গাঁওবাসীক, আমাৰ এই অঞ্চলৰ ৰাইজক বিপদত পেলাই, আমি ইৰোশ্যনত পেলাই আমাৰ গাঁওবিলাক নোহোৱা কৰি কাৰো স্বাৰ্থ সিদ্ধি কৰিবলৈ আমি দিব নোৱাৰোঁ। মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, আজি মই চাৰ্কেল অফিচাৰক অলপ আগতে ফোন কৰিছোঁ আৰু মানা কৰি দিছোঁ। নাটমণ্ডলক মই কৈছোঁ কোনোপধ্যে আমি এই অঞ্চলৰ কোনো ধৰণৰ খনন কাৰ্য কৰিবলৈ নিদিওঁ, আৰু যদি অবৈধভাৱে খনন কাৰ্য চলাই থাকে তেনেহ'লে আমি একেবাৰে আমাৰ হাজাৰ হাজাৰ গাঁওবাসীক লৈ আমি ৰাস্তাত ধৰ্ণা দিবলৈ বাধ্য হ'ম, DC অফিচ ঘেৰাও কৰিবলৈ বাধ্য হ'ম। মই এটা কথা ক'ব বিচাৰিছোঁ, কোনোবা ঠিকাদাৰ গোষ্ঠী আছে, ইহঁতে কাম কৰিব, তাৰ কাৰণে ইহঁতক 15% বেনিফিট দি চৰকাৰে ইহঁতক টেণ্ডাৰত কাম কৰাৰ সুযোগ কৰি দিছে। ইহঁতে ক'ত মাটি পাব, ক'ত নাপাব সেইটো ইহঁতৰ কথা। ইহঁতে যদি অবৈধভাৱে খনন কৰে আমি মানি নলওঁ, আৰু আমাৰ এই অঞ্চলৰ ৰাইজক বিপদত পেলাই আমি সিহঁতক সুবিধা কৰি দিব নোৱাৰোঁ। আমাৰ প্ৰথমত আমাৰ সমষ্টি বচাব লাগিব, আমাৰ অঞ্চল বচাব লাগিব। আমাৰ এই গোলগঞ্জ সমষ্টিৰ মানুহৰ মানে খাদ্য, বাসস্থান, স্বাস্থ্যৰ সমন্বিত গোটেইখিনি দায়িত্ব আমি সকলে প্ৰতিনিধিসকলে ল'ব লাগিব। সেইকাৰণে মই আপোনালোকক কৈছোঁ কোনোপধ্যে আমি এই ঠিকাদাৰ গোষ্ঠীৰ কবলত নপৰোঁ আৰু ইহঁতক আমি এই সুযোগ নিদিওঁ। অহা দিনত যদি আজি বন্ধ কৰি দিয়া হৈছে, আপোনালোকে চাইছে প্ৰতিটো ডাম্পাৰ ফকলেন এতিয়া উভতি গৈ আছে কাম বন্ধ কৰি দিয়াৰ কাৰণে। অহাকালি যদি ইহঁতে চলায় তেনেহ'লে আমি ধৰ্ণা দিবলৈ বাধ্য হ'ম, আৰু ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু এই বিভাগীয় মন্ত্ৰী আৰু মানে জিলা প্ৰশাসনক আমি জগৰীয়া কৰিম। তাৰ কাৰণে কোনো ধৰণৰ যদি অপ্ৰীতিকৰ ঘটনা ঘটে তাৰ কাৰণে চৰকাৰ প্ৰশাসন দায়ী থাকিব। আচলতে কোনে এই খনন কাৰ্য চলাই আছে? চাওক, মই যিখিনি জানিছোঁ এই জাণ্ডু কোম্পানীৰ পৰা কৰিছে, আৰু ইহঁতে বোলে কিবা মাইনিং পাৰ্মিশ্যন লৈছে, কিন্তু মই জানো কোনো ধৰণৰ মাইনিং পাৰ্মিশ্যন নাই। আৰু যদি মাইনিং পাৰ্মিশ্যন দি থাকে ইহঁতে, এই মাইনিং পাৰ্মিশ্যন কপিটো মই এজ এ বিধায়ক হিচাপে মোক জানিব লাগিব, মই পাব লাগিব। আৰু ক'ত কেনেকৈ দিছে, যদি অবৈধ মাইনিং পাৰ্মিশ্যন দি থাকে মই কমচে কম বিধায়ক হিচাপে মানি নলওঁ, ইয়াৰ ওপৰত মই কোৰ্টত চেলেঞ্জ কৰিম।